নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ তো আজি আমি আলোচনা কৰিম বৈজ্ঞানিক মানসিকতা কাৰণ তোমালোকে সুধিছিলা যে অসমীয়াত নোটছ লাগে তো মই মোৰ লিখা হাতে লিখা নোটছবোৰ দিবলৈ চেষ্টা কৰিম সকলো চেপ্টাৰৰে দিম চিন্তা ল'ব নালাগে তো এতিয়া বৈজ্ঞানিক মানসিকতাৰ আজি মই দিম আৰু তোমালোকে মোক ইংৰাজীৰ নোট সুধিছা গতিকে মই ইংৰাজীৰ নোটবোৰ দিবলৈ চেষ্টা কৰিম লগতে গ্ৰামাৰ আৰু গ্ৰামাৰৰ বহুতো ভিডিঅ' দিম লগতে অসমীয়াৰ ইম্পৰ্টেণ্ট ৰচনা বা অসমীয়াৰ গ্ৰামাৰসমূহ দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে নটিফিকেশনবোৰ পাই থাকা গতিকে তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাবা এইবোৰ ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰবোৰ মই লিখিছিলোঁ গতিকে আজি ভিডিঅ'টো দেৰি নকৰে আৰম্ভ কৰোঁ এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো চেপ্টাৰ হ'ল বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ চেপ্টাৰ 8 তো এক নম্বৰ কুৱেশ্যন বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাত্ৰীৰ লেখক কোন তো তোমালোকে লিখিব লাগিব বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাত্ৰীৰ লেখক হৈছে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী এতিয়া 2 নম্বৰ কুৱেশ্যন বৰ্তমান যুগটো কিহৰ যুগ কেতিয়াবা 1 নম্বৰ কুৱেশ্যন আহে তো তোমালোকে লিখিব লাগিব বৰ্তমান যুগটো বিজ্ঞানৰ যুগ তো 3 নম্বৰ কুৱেশ্যন চাম আজিৰ সমাজত প্ৰচলিত এটি অপকৰ্মৰ উদাহৰণ দিম তো তোমালোকে অপকৰ্মৰ উদাহৰণ কি লিখিব লাগিব ডাইনী হত্যা এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা অসমীয়া বিজ্ঞান সাহিত্যলৈ ডক্টৰ গোস্বামীৰ থকা বিশেষ অৱদানৰ কথা চমুকৈ লিখাম তো এইটো 2 নম্বৰ কুৱেশ্যন আহে তো তোমালোকে লিখিব লাগিব অসমীয়া বিজ্ঞান সাহিত্যলৈ ডক্টৰ গোস্বামীৰ এক বিশেষ অৱদান আছে তেওঁ জনপ্ৰিয় বিজ্ঞান আৰু কল্প বিজ্ঞান বিষয়ক প্ৰায় 200খন গ্ৰন্থ ৰচনা কৰে সেইবোৰৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থবোৰ হ'ল বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা শতাধিক মহান বিজ্ঞানী উষ্ণপ্ৰভা জোনাকীৰ জিলিকনি শব্দ আদি তেওঁ 17খন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল দৃষ্টি নামৰ আলোচনীখনৰ তেওঁ কেইবাবাৰো সম্পাদক আছিল তেওঁ তত্ত্বগধুৰ প্ৰবন্ধবাদী বিভিন্ন কাকত আলোচনী আদিও ৰচনা কৰিছিল তো 2 নম্বৰত তোমালোকে এইখিনি লিখিলে হৈ যাব ইয়াৰ পৰা 1 নম্বৰ কুৱেশ্যন এনেকুৱা আহে যে বৈজ্ঞানিক মন আৰু মানসিকতা কোনজন বিজ্ঞানীয়ে লিখিছে বা কোনজন লেখকে লিখিছে তো তোমালোকে লিখিব লাগিব ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী আৰু কেতিয়াবা আহে যে তেওঁ কেইখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল তো তেওঁ 17খন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল মই আখৰবোৰৰ কাৰণে পঢ়ি দিছোঁ কাৰণ তোমালোকে চিনি নাপাব পাৰা কেতিয়াবা তো 5 নম্বৰ কুৱেশ্যন তেওঁৰ সম্পাদিত একমাত্ৰ আলোচনীখন কি তো তোমালোকে লিখিব লাগিব তেওঁৰ সম্পাদিত একমাত্ৰ আলোচনীখন হ'ল দৃষ্টি তো এতিয়া নেক্সট পেজলৈ চাওঁ আমি বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মনৰ গুৰুত্ব বৰ বেছি ব্যাখ্যা কৰা এইটো ব্যাখ্যা কৰিবলৈ দিয়ে কেতিয়াবা 5 নম্বৰৰ কাৰণে আহে তো কেতিয়াবা 3 নম্বৰৰ কাৰণেও আহে তো তোমালোকে চাই লোৱা এনেকৈ লিখিব লাগিব উপযুক্ত কথা বাকি মানে মই ইয়াত উপযুক্ত কথা বাকি দিছোঁ কিন্তু হলে তোমালোকে ইয়াত লিখিবা যে এই গোটেইখিনি লিখি ফালে দিবা যে এই কথা বাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ নামৰ পাঠৰ পৰা লোৱা হৈছে তাৰ পৰা লিখিবা এনেকৈ পেৰাগ্ৰাফ চেঞ্জ কৰিবা বিজ্ঞানৰ পদ্ধতিত মুকলি মনৰ গুৰুত্ব বৰ বেছি কিয়নো বিজ্ঞানীসকলে কোনো বস্তু বা ঘটনাৰ বিষয়ে জানিবলৈ বিচাৰিলে প্ৰথমতে বস্তুটোৰ লক্ষ্য বা পৰ্যবেক্ষণ কৰে তাৰ পাছত সকলোবোৰ তথ্য সজাই লৈ বস্তুটো কেনে ধৰণৰ হ'ব পাৰে তাৰ এটা উপকল্প বা ধাৰণা কৰি লয় এই উপকল্পটো সঁচা নে মিছা তাক জানিবলৈ আকৌ নতুন তথ্য বা পৰ্যবেক্ষণেৰে চালি জাৰি চায় যদি নতুনকৈ লোৱা উপকল্পই আগৰ ধাৰণাটো মিছা বুলি প্ৰমাণিত কৰে তেতিয়া বিজ্ঞানীসকলে আগৰ সিদ্ধান্তটো কোনো দ্বিধা নোহোৱাকৈ এৰি পেলায় অৰ্থাৎ আকৰগোজ ভাৱ মনত নাৰাখি নতুন চিন্তা নতুন সিদ্ধান্ত গ্ৰহণ কৰি এটি সত্য সিদ্ধান্তত উপনীত হয় একে পদ্ধতিতে যদি সমাজৰ আওপুৰণি নিয়ম নীতি সামুচি নাথাকি ন চিন্তাৰে ন সিদ্ধান্তক লোৱা হয় তেতিয়া সমাজখন অন্ধবিশ্বাস কুসংস্কাৰৰ কবলৰ পৰা পৰিত্ৰাণ পাবলৈ বেছি দিন নালাগিব নেক্সট কুৱেশ্যন বৈজ্ঞানিক মানসিকতা সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায় এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে চাই ল'বা কোনো এটা ঘটনাৰ ৰহস্য উদ্ঘাটন হ'বলৈ প্ৰথমতে পৰ্যবেক্ষণ তাৰপিছত ঘটনাটোৰ পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন বিভিন্ন পৰীক্ষা নিৰীক্ষা আৰু বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে কোনো এটা ঘটনা বা বস্তুক বিশ্লেষণ কৰিব পৰা মানসিক শক্তি হৈছে বৈজ্ঞানিক মানসিকতা তো তোমালোকে প্ৰথমতে লিখি ল'বা যে বৈজ্ঞানিক মানসিকতা কি তাৰপিছত পেৰাগ্ৰাফটো চেঞ্জ কৰিবা তাৰত লিখিবা সমাজ এখন প্ৰগতিৰ পথত আগবাঢ়িবলৈ বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজন কিয়নো এনে মানসিকতা থকা কোনো ব্যক্তি কেতিয়াও অলৌকিক শক্তি যেনে ভূত প্ৰেত দেৱতা অপদেৱতাৰ স্থিতিক বিশ্বাস নকৰে বাস্তৱ জগতত এইবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই অৰ্থাৎ ইয়াক কোনো বিচাৰ বিশ্লেষণৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰি তাৰোপৰি সপোনত পোৱা ঔষধ ডাইনী হত্যা বসন্ত ৰোগৰ বাবে শীতলা দেৱীক বিশ্বাস কৰা আদি অৰ্থহীন কথাকো বিশ্বাস নকৰে কিয়নো এইচাম মানুহৰ এইবোৰ কৰ্মৰ প্ৰকৃত কাৰণ বিচাৰ কৰি চাব পৰা ক্ষমতা লগতে এইসকল বৈজ্ঞানিক মানসিকতা অধিকাৰী ব্যক্তিয়ে এনে অমানৱীয় ঘটনা বা বিশ্বাসক কেতিয়াও সমৰ্থনো নকৰে
তোমালোকে এইটো লিখি ল'বা তাৰপিছত আকৌ পেৰাগ্ৰাফ চেঞ্জ কৰিবা যুগৰ লগত মন সলনি কৰাৰ প্ৰয়োজন আছে সমাজৰ প্ৰতিজন মানুহে বৈজ্ঞানিক ধ্যান ধাৰণাৰে পৰিচালিত হ'লেহে একেখন সমাজ কোনো দ্বিধা নোহোৱাকৈ প্ৰগতিৰ পথত আগবাঢ়িব পাৰিব একবিংশ শতিকাত মানে 21 শতিকাত এতিয়াও পুৰণি কুসংস্কাৰ আৰু অন্ধবিশ্বাস মনত পোষণ কৰি থাকিলে আমাৰ নৱ প্ৰজন্মই কেতিয়াও এটি সুস্থ মনেৰে আৰু বিচাৰ বিশ্লেষণেৰে আগবাঢ়িব নোৱাৰিব তো এইখিনিক লৈ তোমালোকে মেইন কথাখিনি লিখিলাম তাৰপিছত লাষ্টত এটা কনক্লুজন দিবা যে গতিকে আমি আমাৰ সকলোৰে মন মস্তিষ্কত বৈজ্ঞানিক চেতনা বা মানসিকতা গঢ় দিব লাগিব তেতিয়াহে এখন উন্নত তথা প্ৰগতিশীল সমাজ লগতে দেশ গঢ়িব পৰা যাব তো নেক্সট কুৱেশ্যন চোৱা বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি 1 নম্বৰ কুৱেশ্যন আহে তো লিখিব লাগিব বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ'ল ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা হোৱা আক্ৰমণ তাৰপিছত আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটো কি বুলি কোৱা হয় তো উত্তৰ লিখিব লাগিব আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয় তোমালোকে এইটো লিখিবা তাৰপিছত যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে তো আমি সেইটো সকলোৱে জানো তোমালোকে লিখিবা যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি কাৰণ এইবোৰৰ কোনো প্ৰমাণ নাই আৰু বিজ্ঞানসন্মত নহয় তো তোমালোকে এইটো লিখি দিব লাগিব এতিয়া চোৱা সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত তো তোমালোকে লিখিব লাগিব সপোনত পোৱা ঔষধ ৰোগীয়ে ব্যৱহাৰ কৰা অনুচিত কিয়নো মানুহৰ সপোনে কেতিয়াও বিজ্ঞানসন্মত ব্যাখ্যা দিব নোৱাৰে সপোনৰ বাস্তৱ ভিত্তি সন্দেহজনক সপোনত পোৱা দৰৱ মানুহে কোনো অলৌকিক শক্তিৰ যোগেদি লাভ কৰে বুলি বিশ্বাস কৰে কিন্তু বিজ্ঞানসন্মত চিন্তাধাৰা বা মানসিকতাৰ প্ৰত্যেকজন ব্যক্তিয়ে বিশ্বাস কৰে যে অলৌকিক শক্তিয়ে কোনো কৰ্ম বা কাৰ্য সাধন নকৰে এইটো সম্পূৰ্ণ কাল্পনিক তো নেক্সট কুৱেশ্যন চোৱা তোমালোকে বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি তো উত্তৰ লিখিব লাগিব বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান হ'ল বৈজ্ঞানিক চিন্তাধাৰা বৈজ্ঞানিক অৱদান বা আৰু বৈজ্ঞানিক পদ্ধতি এই তিনিটা তোমালোকে বেছি ইম্পৰ্টেণ্ট মূল্যৱান অৱদান গতিকে এই তিনিটা বেছিকৈ মানে ইয়াত লিখিব লাগিব তো নেক্সট কুৱেশ্যন মুকলি মন কি এইটো আহি থাকে তো আকোৰ গোজ হৈ পুৰণা কথাটোত লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোকে মুকলি মন বোলে আৰু মুকলি মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলালৈ আগুৱাই লৈ যায় মুকলি মনৰ গুৰুত্ব বিজ্ঞানৰ পদ্ধতিত অধিক তো তোমালোকে এইটো লিখিবা নেক্সট কুৱেশ্যন চোৱা ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে তো তোমালোকে লিখিবলৈ বাস্তৱ ভিত্তি নাই কিন্তু আমাৰ সমাজৰ কিছুমানে এইবোৰত গভীৰ বিশ্বাস কৰাৰ ফলত বেমাৰ হলে আৰু চিকিৎসকৰ সলনি বেজৰ ওচৰলৈ লৈ যায় ফলত ৰোগীৰ কেতিয়াবা মৃত্যু হয় গতিকে বাস্তৱ ভিত্তি নাই লগতে এইখিনি কথা তোমালোকে লিখি দিবা অলপ দীঘল হ'ব 2 নম্বৰ পদ সুবিধা হ'ব নেক্সট কুৱেশ্যন চোৱা আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল তো উত্তৰ হ'ব আদিম মানুহে হাবি বননিয়ে ঘূৰি ফুৰোতে এদিন এজনে এনে শিল দলিয়াই থাকোঁতে জুই জ্বলি উঠিল পুনৰ এইদৰে শিলত কহি তেওঁলোকে জুইৰ আৱিষ্কাৰ কৰিছিল এতিয়া নেক্সট কুৱেশ্যন আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈকে প্ৰত্যেকৰে কি অনুসন্ধিৎসা আছে তো উত্তৰ আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈকে প্ৰত্যেকৰে নজনা কথা জানিব খোজা আৰু নুবুজা কথা বুজি ল'ব খোজা অনুসন্ধিৎসা আছে তো তোমালোকে এইবোৰ স্পেলিং ভালকৈ চাই ল'বা অলপ কাটি হৈছে কিন্তু মই বুজাই দিছোঁ তোমালোকে লিখি ল'বা ভালদৰে তো কুৱেশ্যন নেক্সট কুৱেশ্যন বিজ্ঞান বুলিলে কি বুজায় তো তোমালোকে লিখিব লাগিব আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটন ব্যৱস্থাটো হৈছে বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ এক সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয় কুৱেশ্যন বিশুদ্ধ খোৱা পানীৰ অভাৱত হোৱা দুবিধ ৰোগৰ নাম লিখা এইটো বাৰে বাৰে আহিয়ে থাকে তো তোমালোকে লিখিব লাগিব ডায়েৰিয়া আৰু জণ্ডিছ এই দুটা বিশুদ্ধ খোৱা পানীৰ অভাৱত মানে লেতেৰা পানী খালে হয় তো নেক্সট কুৱেশ্যন কাৰ্যকৰণৰ সম্পৰ্কে নজনাৰ ফলত অতীতত কি হৈছিল তো উত্তৰ কাৰ্যকৰণৰ সম্পৰ্কে নজনাৰ ফলত অতীতত সেইবোৰ দেৱ দেৱতা ভূত পিশাচৰ কাণ্ড বুলি বা কোনো অদৃশ্য শক্তিৰ কাৰ্য বুলি কৈছিল তো ইয়াত মই মেইনলি বুকৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ বাছি উলিয়াইছিলোঁ আৰু লিখিছিলোঁ আৰু সেইবোৰে নোটছ হিচাপে লিখিছিলোঁ তো তোমালোকক মই দি দিছোঁ চাই ল'বা দাঁতৰ পোকবোৰ কি তো উত্তৰ লিখিব লাগিব দাঁতৰ পোকবোৰ আচলতে অনুজীৱহে যিবোৰ চকুৰে মনিব নোৱাৰে তো 1 নম্বৰ কুৱেশ্যন কেতিয়াবা আহে কোন দুটা গুণৰ বাবে মানুহে প্ৰকৃতিৰ নানা সত্য নানা ৰহস্য উদ্ঘাটন কৰিছে অনুসন্ধিৎসা আৰু বুদ্ধি কেতিয়াবা আহি যায় এতিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন মই দিওঁ 5 নম্বৰ এইকেইটা আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান কথাষাৰ বুজাই লিখা তো তোমালোকে লিখিব লাগিব আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়
কিন্তু এই ব্যাখ্যাবোৰৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰিবা এইদৰে পৰ্যবেক্ষণ কৰা জোখ মাপ লোৱা সত্যৰ অনুসন্ধান কৰা বস্তু বা ঘটনাটো ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্ত লৈ অহা এইবোৰ হ'ল বিজ্ঞানীৰ কাম সেই বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিবলৈ আমিও বিজ্ঞানীৰ দৰে লক্ষ্য পৰ্যবেক্ষণ কৰি তাৰ পিছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এটা শুদ্ধ আৰু সত্য সিদ্ধান্তত উপনীত হৈ নতুন তথ্য নতুন পৰ্যবেক্ষণেৰে আগৰ ধাৰণাবোৰ সঁচা নে মিছা জানিবলৈ চেষ্টা কৰিব লাগে বিজ্ঞানীসকলে যথেষ্ট কষ্ট কৰি আমাক বহু ৰহস্যৰ সঁচাখিনি দেখুৱাই দিছে কিন্তু বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি বিজ্ঞানে আমাক এখন উন্নত সমাজ গঢ়াত অৰিহণা যোগায় তো সেইকাৰণে কোৱা হয় যে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য অধ্যয়নৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান তো তোমালোকে এইখিনি লিখি দিবা তাৰ লগত যদি আৰু অলপ এড কৰিব পাৰা নিজৰ ফালৰ পৰা এড কৰিবা তেতিয়া উত্তৰটো আৰু বেছি অধিক ভাল হ'ব কুৱেশ্যন নম্বৰ এইটো 4 বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা 3টা অন্ধবিশ্বাসৰ উদাহৰণ দিয়া তো উত্তৰ হ'ব 3টা অন্ধবিশ্বাস হ'ল ক ভূত প্ৰেত অপদেৱতা কিছুমান মানুহে ভূত প্ৰেত অপদেৱতাৰ প্ৰতি গভীৰ বিশ্বাস কৰে কিছুমানে বসন্ত ৰোগ বা আই দেৱীৰ প্ৰভাৱ পৰিছে বুলি সভাৱতে দৰচলতে ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই এইটো এটা সমাজত বৰ্তি থকা অন্ধবিশ্বাস 2 নম্বৰতে ডাইনী হত্যা চতুৰ আৰু স্বাৰ্থপৰ মানুহ কিছুমানে পৰিয়াল বা লোকক বিশেষকৈ দুখীয়া তিৰোতাক ডাইনীয়ে খাটি হত্যা কৰা কাৰ্য এইটো এটা অন্ধবিশ্বাস হয় আৰু 3 নম্বৰটো চোৱা সপোনত পোৱা ঔষধ কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ দৰৱ পায় বুলি দাবী কৰে ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই গতিকে এইটো এটা অন্ধবিশ্বাস হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আমি বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়ি তুলিব পাৰোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট 5 নম্বৰৰ কাৰণে আহে তোমালোকে এইটো মই নিজে বনাইছিলোঁ ভালকৈ চাই লোৱা কোনো এটা ঘটনাৰ ৰহস্য উদ্ঘাটন হ'বলৈ প্ৰথমতে পৰ্যবেক্ষণ কৰিম তাৰপিছত ঘটনাটোৰ পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন বিভিন্ন পৰীক্ষা নিৰীক্ষা আৰু বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে কোনো এটা ঘটনা বা বস্তুক বিশ্লেষণ কৰিব পৰা মানসিকতাই হৈছে বৈজ্ঞানিক মানসিকতা তাৰপিছত তোমালোকে পেৰাগ্ৰাফটো চেঞ্জ কৰি দিবা তাৰপিছত লিখিবা মানৱ জাতিলৈ বিজ্ঞানৰ অৱদানসমূহ হৈছে বৈজ্ঞানিক চিন্তাধাৰা বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি তাৰপিছত লিখিবা বৈজ্ঞানিক মানসিকতা গঢ়িবৰ বাবে আমি মনটো মুকলি কৰি ৰাখিম নতুন জ্ঞান নতুন তথ্যৰে নতুন সিদ্ধান্তত উপনীত হ'বলৈ সাজু হ'ব লাগিব সকলো কথা বিজ্ঞানীৰ দৰে চালি জাৰি চাবলৈ ফহিয়াই চাবলৈ আমি অভ্যাস কৰিব লাগিব বিভিন্ন অলৌকিক শক্তি সপোনত পোৱা ঔষধ আদিৰ ওপৰত বিশ্বাস নাৰাখি এইবোৰৰ বিচাৰ কৰিবলৈ ক্ষমতা অৰ্জন কৰিব লাগিব বিভিন্ন বস্তু বা ঘটনা ফহিয়াই চাওঁতে নতুনকৈ পোৱা ধাৰণাটো গ্ৰহণ কৰি পুৰণি ধাৰণাটোক বাদ দিব লাগিব বৈজ্ঞানিক মানসিকতা গঢ়াৰ ক্ষেত্ৰত পুৰণি কালৰে পৰা বোপা ককাৰ দিনৰে পৰা চলি অহা বুলি অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টিকাৰী প্ৰথাবোৰ চলাই ৰাখিব নালাগিব ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি আমি এনেই বহি থাকিব নালাগিব সমৰ্থ অনুযায়ী আমি কাম কৰি যাব লাগিব প্ৰকৃত বিজ্ঞানী এজনে যেনে মন যেনে চিন্তালৈ আগবাঢ়ে যেনে পদ্ধতি অনুসৰণ কৰে তেনে পদ্ধতি আৰু মনৰ অনুসৰণ কৰি আমি আটাইয়ে লগ লাগি বৈজ্ঞানিক মানসিকতা নিঃসন্দেহে গঢ়ি তুলিব পাৰোঁ উপৰোক্ত ধৰণে আমি বৈজ্ঞানিক মানসিকতা গঢ় দিব পাৰোঁ আৰু এখন সমাজৰ প্ৰগতিত সহায় কৰিব পাৰোঁ আজিলৈ বৈজ্ঞানিক মানসিকতা এইখিনি আছিল গতিকে আৰু বিভিন্ন ছাবজেক্টৰ যেনে ইকনমিক্স এডুকেশ্যন পলিটিকেল চায়েন্স এইবোৰৰ নোটছ দিবলৈ মই চেষ্টা কৰিম আৰু অতি সোনকালে দিম ইউটিউবত তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিবা কমেণ্টত জনাবা আৰু কিহৰ তোমালোকক প্ৰয়োজন হৈ আছে তো আজিলৈ এইখিনি আছিল ধন্যবাদ